নমস্কাৰ। এটা বিগ ব্ৰেকিং নিউজ যে 2026 বৰ্ষৰ নিট পৰীক্ষা বাতিল কৰা হৈছে, যিটো 3 মে'ত হৈছিল। যিসকল কেণ্ডিডেটে ডক্টৰ হোৱাৰ সপোনেৰে পৰীক্ষা দিছিল আৰু বহুতজনে অলৰেডি কুৱেশ্যন পেপাৰ চেক কৰিলে এনচাৰ কিৰ লগত আৰু ডক্টৰ হ'ব বুলি আশা কৰিছিল, তেওঁলোকৰ আশাত পানী ঢালি দিলে যে NTA নতুনকৈ আকৌ নিট এক্সাম পাতিব, কাৰণ এই এক্সামটো বাতিল কৰা হৈছে কিয়নো প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে এই ডিচিশ্যনটো লোৱা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। আপোনালোকে স্ক্ৰীনত দেখাই পাইছে 2026 বৰ্ষৰ নিট পৰীক্ষা বাতিল। 3 মে'ত অনুষ্ঠিত হৈছিল পৰীক্ষা। প্ৰশ্ন কাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল। প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িত 15 জনক আটক। জয়পুৰৰ পৰা আটক ঘটনাৰ মূল মাষ্টাৰমাইণ্ড মনীষক। ঘটনাৰ তদন্তৰ বাবে CBIক দায়িত্ব। এই সন্দৰ্ভত NTAৰ ফালৰ পৰা নোটিছ প্ৰকাশ কৰা হৈছে অলৰেডি আজি 12 মে' 2026 চনত। তো আপোনালোকে জানে একচুৱেলি ঘটনাটো কি হৈছিল, মানে ৰাজস্থানত এটা গেছ পেপাৰ আইডিয়া কৰি যিটো পেপাৰ কাটে, এনেকুৱা এটা আইডিয়া কৰি পেপাৰ কাটা হৈছিল আৰু যাৰ হুবহু কুৱেশ্যন প্ৰায় 140টা মান 3 মে'ত হৈ যোৱা নিট এক্সামত হুবহু আহিছে। সেইকাৰণে ইহঁতে আইডিয়া কৰিছে যে কুৱেশ্যনটো ফাদিল কৰা হৈছিল, সেইকাৰণে ছেম আহি গৈছে, এইটোৱেই ৰিজন। তো সেই সন্দৰ্ভত NTAৰ ফালৰ পৰা নোটিছ প্ৰকাশ কৰা হৈছে, আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। এইটো এটা দীঘলীয়া নোটিছ, তো মই মেইন যিবিলাক হাইলাইট কৰি দিয়া আছে ব্লেক কালাৰেৰে এইটো কৈ দি আছোঁ। The National Testing Agency, with the approval of the Government of India, has decided to cancel the NEET UG 2026 examination conducted on 3rd May 2026 and to reconduct the examination on dates that will be notified separately. তো এইটোই কোৱা হৈছে যে NTA ডিচিশ্যন লৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এপ্ৰুভেলৰ পৰা যে নিট 2026টো কেঞ্চেল কৰা হৈছে, যিটো 3 মে'ত হৈছিল, আৰু এইটো নতুনকৈ ৰিকণ্ডাক্ট কৰা হ'ব আৰু অতি সোনকালে ডেট নটিফাই কৰি দিব কেতিয়া হ'ব। তো আপোনালোকক কোনো এক্সাম ফিজ দিব নালাগে, এডমিট পাই যাব আৰু অতি সোনকালে মেবি 1 মান্থৰ ভিতৰতে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে, The Government of India has further decided to refer the matter to the Central Bureau of Investigation for a comprehensive inquiry into the allegation therein. তাৰপিছত কোৱা হৈছে যিবিলাক কোৱা হৈছে যে কুৱেশ্যন যে ফাদিল হৈছে এইটো CBIক তদন্ত কৰিবলৈ দিছে আৰু এইটোৰ প্ৰুফ বিচাৰিছে। তো এইটোৱে আছিল মেইন কথা নোটিছৰ, যে বহুত ষ্টুডেণ্টৰ এতিয়া টেনশ্যন যে কি কৰিব, কাৰণ ইহঁতে প্ৰশ্ন কাকতৰ লগত মিলাই চাইছিল এনচাৰ কি, যে ইহঁতৰ ভালে হৈছিল, ডক্টৰ হোৱাৰ সপোন চাই বহুতে কৰি আছিল, তো এতিয়া আকৌ এইটো কেঞ্চেল কৰি এক্সাম দিলে, তো বহুতৰে এতিয়া টেনশ্যন। এই নোটিছখন ওলোৱাৰ লগে লগে ষ্টুডেণ্টহঁতে প্ৰটেষ্ট কৰি আছে, তো দেখা যাওক কি হয়, কিন্তু এক্সামটো অতি সোনকালে হ'ব উইথিন 1 মান্থ। তো এইখিনি আছিল মেইন কথা। ধন্যবাদ।